का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन एक लाभजनक कृषि ব্যৱস্থাপনা। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। বিশেষকৈ জলবায়ু সহিষ্ণু মীন পালন পদ্ধতি যেনে ধান খেতিৰ সমন্বয়ত মীন পালন ঠায়ে ঠায়ে যথেষ্ট জনপ্ৰিয় হৈ উঠিছে। ধান খেতিৰ সমন্বয়ত মীন পালনৰ সুবিধাসমূহ হ'ল একেডৰা মাটিতে ধান আৰু মাছ উৎপাদন হয়। মাছৰ মলমূত্ৰ আৰু এৰেহা খাদ্য ধানৰ বাবে উত্তম সাৰ হয় বাবে ধানৰ উৎপাদন বৃদ্ধি হয়। ধান খেতিত উন্নত প্ৰজাতিৰ মাছ মেলাৰ লগতে সৰু মাছ পালন কৰিও উপকৃত হ'ব পাৰি। ধান খেতিৰ সমন্বয়ত মীন পালনৰ বিভিন্ন দিশ সন্দৰ্ভত এপাৰ্ট আঁচনিৰ নলবাৰী জিলাৰ মীন পৰামৰ্শদাতা গুণজিৎ তালুকদাৰে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আমি দেখিছোঁ যে নলবাৰী জিলাত ধান খেতিৰ সমন্বয়ত যিটো মাছ পালন এইটোৰ মানে ধৰক যিটো প্ৰসাৰ সেইটো যথেষ্ট হৈছে। ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি? কাৰণ মানে আমাৰ যিটো এপাৰ্ট প্ৰজেক্ট চলি আছে বৰ্তমান, এইটো 2018 চনৰ পৰা চলি আছিলে। আমি 2018ৰ পৰা আমি তাৰমানে এপাৰ্টৰ আণ্ডাৰত পেডিকাম ফিছ ডেমনষ্ট্ৰেশ্যনটো আৰম্ভ কৰিছিলোঁ নলবাৰী জিলাত। আমি নলবাৰী জিলাত বেলেগ ডিষ্ট্ৰিক্টতো চলি আছে, আমি নলবাৰীত 2018-19ত আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰাৰ পিছত আমাৰ যিটো ৱৰ্ল্ড ফিছৰ ডাইৰেক্টিভ মতে আমি যিখিনি টেকন'লজি যে ধানৰ লগত মাছ খেতি কৰিলে কিমানখিনি লাভ হ'ব, ইনকাম ডাবল হ'ব, যিটো আমি টেকন'লজি কৰিছিলোঁ আৰু যে 2018ত যেতিয়া কৰিলোঁ তেতিয়া যিখিনি বেনিফিচিয়াৰীক আমি বেনিফিট দিছিলোঁ এপাৰ্টৰ আণ্ডাৰত টেকন'লজিৰ থ্ৰুদি, তেওঁলোকে মানে ভাল ফল পালে আৰু এই ফলটো পোৱাৰ পিছত তাৰ ওচৰৰ পাজৰৰ যিখিনি ৰেপ্লিকেশ্যন হৈছে আৰু এতিয়া তাৰমানে ক'ব গ'লে গোটেই নলবাৰী ডিষ্ট্ৰিক্টত তাৰমানে পেডিকাম ফিছটো এটা ভাল জনপ্ৰিয় হৈছে আৰু ক'বলৈ গ'লে আমাৰ এপাৰ্টৰ জৰিয়তে হোৱা বুলি ক'ব লাগিব। কাৰণ আমি 2018ৰ আগত মই যিটো দেখিছোঁ আৰু মানে নলবাৰী জিলাত মানে পেডিকাম ফিছ বুলি নহয় আৰু মাটিটো এনে পৰি থাকে, তাতে অলপ ধান হয়, পানী শুকাই যায়, একো বিজ্ঞান ভিত্তিত নাছিল আৰু বিজ্ঞান ভিত্তিত নাছিল, কমপ্লিটলি নাছিল, ফিডিং নাছিল মানে। গতিকে ক'ব গ'লে 2018ৰ পিছৰ পৰা যেতিয়া আমি পেডিকাম ফিছ ডেমনষ্ট্ৰেশ্যন আণ্ডাৰ এপাৰ্ট আমি আৰম্ভ কৰিছোঁ, তাৰ পিছৰ পৰা কিন্তু এইখিনি মানে প্ৰসাৰটো খুব মানে হৈছে আৰু নলবাৰী ডিষ্ট্ৰিক্টত। এনে ধৰক ধানৰ ক্ষেত্ৰত কি কি ভেৰাইটিৰ ধান? আগতেতো তেওঁলোকে ট্ৰেডিশ্যনেল কিবা কিবি ধান দিছিলে, কিন্তু আমাৰ এপাৰ্টৰ পৰা যিটো ৰিকগনাইজ কৰিছে বিনা 11, বৰ্তমান বিনা 11 কৰি আছে, কিন্তু মানুহবিলাকে বিনা 11 এতিয়া কৰি আছে, তাৰ পৰা তেওঁলোক উপকৃত ইয়াতো কৰি আছে। আৰু এনে মাছৰ প্ৰজাতিৰ ক্ষেত্ৰত মাছত প্ৰথমতেতো ইয়াতে মাছত আমি মানে 2018ৰ আগত যেতিয়া আমাৰ টেকন'লজিটো নাছিল তেতিয়াতো মাছৰ মানে পোনা ৰিলিজ বুলি কোনো কথাই নাছিল ইয়াতে। 2018ত আমি 6 প্ৰজাতিৰ মাছটো যেতিয়া দিলোঁ, কিন্তু ৰিচেণ্টলি আমি যোৱা 2 বছৰৰ পৰা যিটো মানে আমুৰ কাপ, জয়ন্তী ৰহু তেনেকুৱা ধৰণৰ মানে জেনেটিকেলি ইম্প্ৰুভ যিখিনি ভেৰাইটিজ আছে সেইখিনি আমি ইণ্ট্ৰডিউচ কৰিছোঁ। এতিয়া বৰ্তমান কিন্তু পেডি ফিছত তেওঁলোকে এইটো ফ'ল' কৰি আছে, মানে আমুৰ কাপ আৰু জয়ন্তী ৰহু মানে ৰিলিজ কৰে আৰু তেওঁলোকে কৰে আৰু এতিয়া কৰে মানে। নলবাৰী জিলাৰ লগতে মৰিগাঁও জিলাতো ধান খেতিৰ সমন্বয়ত মীন পালনৰ জৰিয়তে বহুতো মীন পালক উপকৃত হ'ব পাৰিছে। বিশেষকৈ বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্ট আঁচনিৰ জৰিয়তে জলবায়ু সহিষ্ণু ধান খেতিৰ সমন্বয়ত মীন পালনৰ অগ্ৰগতি সন্দৰ্ভত জিলা মীন উন্নয়ন বিষয়া ভাস্কৰজ্যোতি নাথে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি দেখিছোঁ ধৰক মৰিগাঁও জিলাত যিখিনি মীন পালক আছে ধান খেতিৰ সমন্বয়ত মীন পালন কৰিছে, তেওঁলোকে ধৰক ধাননি ডৰাত মোৱা মাছো পালন কৰিছে। হয়, এই মোৱা মাছ পালন কৰাৰ তাৰমানে প্ৰধান উপকাৰিতা কি বাৰু? প্ৰধান উপকাৰিতা হ'ল আপোনালোকে চাওক, ৰৌ, বাহু, মিৰিকা এই মাছখিনি আগৰ পৰা পালন কৰি থাকে।
কিন্তু সৰু মাছৰ পুষ্টিগুণটো বহুত বেছি ডাঙৰ মাছতকৈ সৰু মাছৰ যিটো পুষ্টিগুণ সেইটো ইয়াতকৈ কম্পেয়াৰ যদি মানে তুলনামূলকভাৱে চাই বহুত বেছি আৰু এইটো এটা এডিশ্যনেল ইনকাম হয় এই মোৱা মাছৰ পৰা আপোনাৰ এডিশ্যনেল ইনকাম এটা হয় আৰু মোৱা মাছৰ মাৰ্কেটটো বেছি দামটো বেছি সৰু মাছৰ ভিতৰত এটা অতিৰিক্ত লাভ বুলি আপুনি ক'ব খুজিছে এটা সাপ্লাস প্ৰডাকশ্যন যিটো কয় এক্সেছ প্ৰডাকশ্যন এটা হয় তাৰমানে ধৰক ৰৌ বাহু মিৰিকা এইবিলাক থকাৰ উপৰিও হৈ আছে এইখিনি হৈ আছে আৰু এইখিনি ৰাইজে পাই আছে এই বেনিফিটটো পাই আছে তাৰ বাহিৰে এতিয়া যিটো আমি মৌলা মাছটো ব্যৱহাৰ কৰিছোঁ এটা হাই ইল্ডিং ভেৰাইটি মোৱা মাছ হওক জয়ন্তী ৰৌ হওক আমুল কাপ হওক এইবিলাক এটা হাই ইল্ডিং ভেৰাইটি হয় গতিকে আমি এতিয়া এই ধান খেতিৰ লগত যে এই মোৱা মাছটো দিছোঁ এইটো প্ৰথমবাৰৰ কাৰণে দিছোঁ আৰু ইয়াৰ ফলত কৃষকে এটা অতিৰিক্ত আয় পাব আৰু মৰিগাঁও জিলা যিহেতু এটা গভৰ্ণৰ এডাপ্টেড ডিষ্ট্ৰিক্ট আমি সদায় ফাৰ্মাৰক চাম যাতে ফাৰ্মাৰৰ ইনকামটো ডাবল হয় ডাবল কেনেকৈ কৰিব পাৰি আমি সেইটো চেষ্টা অব্যাহত ৰাখিছোঁ মানে একে পানীকালিৰ ভিতৰত বিভিন্ন মাছ দি বিভিন্ন খেতি কৰি ইনকামটো কেনেকৈ ডাবল হ'ব পাৰি আৰু তাৰ প্ৰচেষ্টা হিচাপে আমি আজি ইয়াতে মোৱা মাছ এৰি দিছোঁ আৰু এই চেষ্টাটো আমি অব্যাহত ৰাখিছোঁ আমি ইয়াতে যিমান পেডি কাম ফিছ কালচাৰ আছে প্ৰজেক্ট আছে এপাৰ্টৰ সেই মানুহখিনিৰ আটাইকে আমি অনুপ্ৰেৰণা যোগাম যাতে সকলোৱে এই কালচাৰটো কৰে মোৱা মাছ পিছত দেখি শুনি হয়তো যিখিনি বাহিৰা ফাৰ্মাৰ আছে ওচৰ পাজৰে তেওঁলোকে গোটেইখিনিয়ে কৰিব ডেফিনেটলি আমি ইয়াতে পেডি কাম ফিছ কালচাৰ লৈছোঁ 5 হেক্টৰ কিন্তু ইয়াতে 100 হেক্টৰ আছে গতিকে বাকী ৰাইজো আহিছে আজি ইয়ালৈ সকলোৱে দেখিছে মোৱা মাছৰ উপকাৰিতাটো কি আৰু তেওঁলোকে যেতিয়া হাৰ্ভেষ্টিং কৰিব মাছ মাৰিব তেতিয়াও দেখিব উপকাৰিতাটো কি গতিকে সকলোৱে অনুপ্ৰাণিত হ'ব আৰু সকলোৱে এই কালচাৰটো এডপ্ট কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস ধান খেতিৰ সমন্বয়ত মীন পালনৰ সম্ভাৱনীয়তা অনুধাৱন কৰিয়েই ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও আৰু নলবাৰী জিলাৰ বহু নিবনুৱা যুৱক যুৱতী এনে কৃষি ব্যৱস্থাপনাৰ প্ৰতি আকৃষ্ট হৈছে তেনে এজন উদ্যমী কৃষক নলবাৰী জিলাৰ পূব কালাকুচি গাঁৱৰ আকিতুৰ জামানে এনেদৰে কয় আপুনি ধান খেতিৰ লগত মাছ পালন কৰে মাছ পালন কৰি আছোঁ কেতিয়াৰ পৰা কৰে এইটো ধৰক আজিৰ পৰা প্ৰায় 8 বছৰমানৰ পৰা কৰি আছোঁ মই হয় কেইবিঘামান মাটি মোৰ 11 বিঘা আছে 11 বিঘা আছে আৰু তাত তাৰমানে ধানো কৰে মাছো কৰে ধানো কৰোঁ মাছো কৰোঁ একেলগে কিন্তু আগতকৈ আৰু বৰ্তমান অলপ কিবা পাৰ্থক্য আপুনি অনুমান কৰিছে অলপ পাইছোঁ এতিয়া আমাৰ ধৰক যিখিনি প্ৰডাকশ্যন আমি অলপমান যিখিনি গম পালোঁ কিছুমান জেগাৰ পৰা সেইখিনি কৰাত আমি অলপ প্ৰডাকশ্যনটো বেছি পাইছোঁ এতিয়া বেছি পাইছোঁ অলপ এতিয়া তাৰমানে ধৰক মাছৰ পোনা মেলা খাদ্য মেলা এইবিলাক আপোনালোকে অলপ বিজ্ঞানসন্মতভাৱে কৰিছোঁ তাৰমানে এই যে এপাৰ্ট আঁচনিৰ জৰিয়তে আপোনালোকে অলপ কথাটো গম পালে নেকি পালোঁ আমি এনে কি প্ৰজাতিৰ আপোনালোকে মাছ মেলে আমি ধৰক ৰৌ ভকুৱা আৰু কমন কাৰ্প কি প্ৰজাতিৰ মেলে কমন কাৰ্পটো আমাৰ যিটো আমাৰ এই যিটো হাংগাৰী বুলি কয় সেইটো বেছি পাওঁ আমি সেইটো অলপ ডাঙৰো হয় লাভৱানো হওঁ আমি অলপমান সেইটো আৰু জয়ন্তী ৰৌটো মেলিছোঁ গতিকে এইবিলাক কথা আপোনালোকে ধৰক শেহতীয়াভাৱে গম পাইছোঁ আমি এতিয়া 2 বছৰৰ পৰা গম পাইছোঁ বস্তু আগতে গম পোৱা নাছিলে এইটো বস্তু আৰু এতিয়া ধৰক এই যিটো ধানৰ প্ৰজাতি কি প্ৰজাতি ধান প্ৰজাতি আমি ধৰক এতিয়া আমাৰ এৰি আপোনাৰ মেলেনিয়া তাৰপিছত আমাৰ এইটো এইটো কৰোঁ মিলি তিনিটা কৰোঁ আমি গতিকে ইয়াৰ ধৰক উৎপাদন ক্ষমটো বেছি এনে বিঘাত কিমান মান বিঘাত ধৰক আমাৰ মিনিমামটো 18 পৰা 20 লৈকে হৈ যায় আৰু যদি মাছ থাকে পুখুৰীত আৰু যদি মাছক মাজে মাজে খাদ্য দিয়া যায় তেতিয়াহ'লে ধানৰ উৎপাদন বাঢ়ে নেকি বাৰু অলপ বাঢ়ে সেই বস্তুটোৱে সি অলপমান পাহাৰটো বেছিকৈ লয় সেই বস্তু গ্ৰথটো অলপ বাঢ়ি পাওঁ আমি গতিকে সেইটো কথা আপুনি লক্ষ্য কৰিছে যদি মাছ নথকা পেডি আৰু ধৰক মাছ যদি থাকে তাত মানে পেডিটো অলপ বেছি উন্নত আমি পাওঁ ধানটো বেছি পাওঁ ফলটো বেছি পাওঁ এই কথাটো আমাৰ মীন পালকসকলে উপলব্ধি কৰিছেনে কৰিছে কিছু কৰিছে এতিয়া আগতকৈ বহুত কৰিছে এতিয়া এইবিলাক বস্তু গম পাই এই বস্তু সকলে কৰা কৰিছে ধানৰ লগত মাছটো কৰা কৰিছে আৰু ৰাতি দিয়াৰ কাৰণে মাছটো ধানটো বেছি পোৱাৰ কাৰণে প্ৰায় বেছিভাগে এইটো বস্তু কৰাৰ কাৰণে এতিয়া আগবাঢ়ি আছে মীন পালকসকলক উৎসাহিত কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত মীন পালনত আত্মনিয়োগ কৰি থকা নলবাৰী জিলাৰ মীন প্ৰদৰ্শক কুলেন মহন্তই এনেদৰে কয় আমি দেখিছোঁ যে নিবনুৱা যুৱক যুৱতীসকল মাছ পালনৰ বাবে আগবাঢ়ি আহিছে এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে হয় আমি কিছু বছৰ আগৰ দেখিছোঁ যে মানুহবিলাকে মাছ খেতি বা ধান খেতি এইবিলাকৰ প্ৰতি আগ্ৰহটো অলপ কম আছিলে এতিয়া যিহেতু মাছ খেতি বা ধান খেতি এইবিলাকত বেছি লাভান্বিত হয় তাৰমানে বিজ্ঞানসন্মতভাৱে খেতি কৰিলে বেছি লাভান্বিত হয় সেইবাবে বহুত শিক্ষিত যুৱক যুৱতী সকলোৱে আগবাঢ়ি আহিছে এই ক্ষেত্ৰত আগবাঢ়ি আহিছে হয় ছাৰ আমি দেখিছোঁ অন্যান্য জিলাৰ লগতে নলবাৰী জিলাতো বিশেষকৈ শিক্ষিত নিবনুৱা যুৱক যুৱতীও আহিছে ধৰক আপোনাৰো তেনেকুৱা ধৰণৰ কোনো বন্ধু বান্ধৱী এনেকৈ আগবাঢ়ি আহিছে নেকি হয় আহিছে
তেওঁলোকে বিজ্ঞানসন্মতভাৱে খেতি কৰাৰ কাৰণে আগবাঢ়ি আহিছে। তেওঁলোকে ধৰক কেতিয়াবা মাছৰ পোনা কৰিছে আৰু কিছুমানে মাছ খেতি কৰিছে। এনে পোনাত বেছি গুৰুত্ব দিছে নে ধৰক ডাঙৰ মাছ কৰাত বেছি গুৰুত্ব দিছে? চব সকলোৰে ইণ্টাৰেষ্টটো বেলেগ বেলেগ। কিছুমানে মাছ পোনা কৰি পেলাই বেছি লাভান্বিত হৈছে, কিন্তু সকলোৰ হাতেৰে মানে মাছ পোনা ঠিক উন্নত মানে হেৰি নহয়। তাৰমানে মাছ পোনা কৰিবৰ কাৰণে ধৰক অলপমান বেছি মানে বিজ্ঞানসন্মত জ্ঞানৰ প্ৰয়োজন হয়। গতিকে সকলোৰে হয়তো সিমান জ্ঞান নাই, কিন্তু মাছ খেতি বা ধান খেতিৰ লগতে মাছ খেতি কৰি সেইটোত বেছি লাভান্বিত হৈছে বৰ্তমান। এনে ধৰক প্ৰশিক্ষণ পাতি এইবিলাক আপোনালোকৰ জিলা বিভাগৰ পৰা দিয়া হৈছে নেকি? হয়, দিয়া হৈ আছে। বা পুস্তিকা বা এনেকুৱা ধৰণৰো কেতিয়াবা বিতৰণ কৰে। এনে আপোনালোকে ধৰক বিভিন্ন ফিল্ডত গ'লে বা পৰিদৰ্শন কৰিব গ'লে আমাৰ মীনপালকসকলক কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়ায় আপোনালোকে? চব আগতে তেওঁলোকে যি ধৰণে মাছ খেতি কৰিছিলে মানে তেওঁলোকে বেছি লাভান্বিত হোৱা নাছিলে, কিন্তু তেওঁলোকে এতিয়া আমাৰ বিশেষ কৰি নলবাৰী জিলাৰ বহুত শিক্ষিত যুৱক যুৱতী আগবাঢ়ি আহি সোধে যে আমি কেনেধৰণে মাছ খেতি কৰিম, কি মাছ খেতি কৰিম। তেওঁলোকে সেইটোৰ প্ৰতি বিৰাট আগ্ৰহী হৈছে। মীন পালনৰ পৰা অধিক উৎপাদন পাবলৈ উচ্চ উৎপাদনক্ষম মাছ প্ৰজাতি মেলাটো অতিকৈ প্ৰয়োজনীয়। ইতিমধ্যে পুখুৰী আৰু বিলসমূহত উচ্চ উৎপাদনক্ষম মাছ প্ৰজাতি মেলনৰ ব্যৱস্থা কৰা হৈছে। এই সন্দৰ্ভত এপাৰ্ট আঁচনিৰ জৰিয়তে ৰহা মীন বিদ্যালয়ে ভালেমান প্ৰশিক্ষণ আৰম্ভ কৰিছে। মীন মহাবিদ্যালয়ৰ জৰিয়তে সম্পাদন কৰা প্ৰশিক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশিক্ষক বিশ্বজিৎ বৰাই তেওঁৰ অনুধাৱন ব্যক্ত কৰি এনেদৰে কয়। যোৱা এই 2021-22 বৰ্ষত মীন মহাবিদ্যালয়ৰ ৰহাৰ সহযোগত অসমৰ 15খন জিলাৰ বিভিন্ন ট্ৰেইনিং প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ মূলতে এটা হৈছে আপোনাৰ সংমিশ্ৰিত মীন পালন, তাৰ উপৰিও আছে আমাৰ বিলত মীন পালন ব্যৱস্থাপনা, আৰু লগতে আমাৰ আছে গুণগত পোনা উৎপাদনৰ প্ৰশিক্ষণ। এই চাৰিটাৰ ওপৰত আমাৰ বৰ্তমানে প্ৰশিক্ষণ চলি থকা হৈছে। ইয়াৰ সমন্বয়তো আপোনালোকে মাছ পালনৰ ক্ষেত্ৰতো প্ৰশিক্ষণ দিছিল? হয়, আমি তাতো দিছিলোঁ। আমাৰ বৰ্তমানে প্ৰায় এইবছৰ আমি প্ৰায় 1800 মীন পালকক প্ৰশিক্ষণ দিবলৈ বৰ্তমানলৈকে আজিৰ তাৰিখত আমি সক্ষম হৈছোঁ। তেওঁলোকক মানে প্ৰশিক্ষণ ক'ত গৈ দিছে? আমি তেওঁলোকৰ প্ৰতিটো ক্লাষ্টাৰত মানে প্ৰতিটো তেওঁলোকৰ ব্লক লেভেলত গৈ পেলাই আমি গাঁৱৰ ভূঞে মানে তেওঁলোকৰ নিজৰ গাঁৱত আমি গৈ পেলাই আমি ট্ৰেইনিংখিনি আমি ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা বিভিন্ন ধৰণৰ সমল ব্যক্তি আমি লৈ গৈছোঁ। তেওঁলোকে বিভিন্ন বিষয়ৰ ওপৰত খুব সুন্দৰকৈ ধুনীয়াকৈ বুজাই দিছে, আৰু তেওঁলোক মানে কৃষকসকল বহুত সুখী হৈছে যে তেওঁলোকৰ নিজৰ স্থানতে আহি পেলাই যাতে প্ৰশিক্ষণটো দিয়াৰ বাবে তেওঁলোক অত্যন্ত সুখী হৈছে। হয়, গতিকে ধৰক মানে এটা গ্ৰুপত কিমানজনমানকৈ ধৰক পৰীক্ষাৰ্থী থাকে? আমাৰ প্ৰতিটো গ্ৰুপত 20ৰ পৰা 30জন আমি থাকোঁ, প্ৰশিক্ষক ট্ৰেইনী থাকে। আৰু তেওঁবিলাক মানে আমাৰ সেই এপাৰ্ট আঁচনিৰ হিতাধিকাৰী নেকি বাৰু? আমাৰ গোটেইখিনি আমাৰ এপাৰ্ট আঁচনিৰ যিখিনি হিতাধিকাৰী তেওঁলোককে আমি দিওঁ। লগতে তেওঁলোকৰ লগতে আমাৰ মানে ওচৰৰ গাঁওবোৰৰ মানুহকো আমি মাতোঁ যাতে এই ট্ৰেইনিংটো তেওঁলোকেও লওক, তেওঁলোকেও শিকক আৰু তেওঁলোকো আগুৱাই যাওক সমানে। আমি সেই উদ্দেশ্যে মানে নন বেনিফিচিয়াৰী যিটো কয় তেওঁলোককো আমি আমন্ত্ৰণ কৰোঁ। হয়, আমি এই ক্ষেত্ৰত দেখিছোঁ আপোনালোকে কিছুমান পুস্তিকা তৈয়াৰ কৰিছে। হয়, সেই পুস্তিকাবিলাকো আপোনালোকে বিতৰণৰ আমি তেওঁলোকৰ কাৰণে মানে একদম থলুৱা ভাষাত, অসমীয়া ভাষাত আমি বিভিন্ন ধৰণৰ পুস্তিকা বনাইছোঁ, আৰু সেই তেওঁলোকক পঢ়াৰ উপযোগী হিচাপে আমি সকলোকে তেওঁলোকক যোগান ধৰিছোঁ গোটেইখিনি। হয়, গতিকে ধৰক আপোনালোকৰ আৰু কেনেকুৱা টাৰ্গেট আছে যে মানে আগন্তুক বৰ্ষবিলাকতো আপোনালোকে প্ৰশিক্ষণ বা এইবিলাক? আছে। আমাৰ আগন্তুক বৰ্ষতো আমি ধৰক বিভিন্ন ধৰণৰ ইয়াত আমাৰ ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰেম ৰাখিছোঁ। অহা বছৰত বিভিন্ন ধৰণৰ ডেমনষ্ট্ৰেশ্যন ৰখা যায়। তাৰপিছত আমাৰ যিটো আমাৰ এক্সপ'জাৰ ভিজিট বুলি কয়, কৃষকসকলক বিভিন্ন ঠাইত বিভিন্ন ফাৰ্ম দেখুৱাবলৈ আমাৰ সেইটো এটা ব্যৱস্থা আছে, সেইটোও ৰাখিম। আৰু লগতে আমাৰ এইবাৰ যিখিনি হিতাধিকাৰীয়ে পালে বা যিখিনি বাকী হৈছে সেইখিনিও আমি মানে অহা বৰ্ষত আমি সেইখিনিও প্ৰশিক্ষণ দিবলৈ আমি ব্যৱস্থা কৰিম। হয়, গতিকে এই যে আপোনালোকে থিতাতে আহি গাঁৱত আহি নিজে প্ৰশিক্ষণ দি মানে ধৰক ৰাইজক উপকাৰত কৰিছে, এই ক্ষেত্ৰত এনে মীন মহাবিদ্যালয়ৰ যিখিনি বিজ্ঞানী তেওঁলোকৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ মানে সহায় সহযোগ পাইছে? হয়, এই ক্ষেত্ৰত তেওঁলোকে আমাক সম্পূৰ্ণ সহায় যোগান ধৰিছে। আমাৰ যিখন পুস্তিকা বনোৱা হৈছে তেওঁলোকে তাত ধুনীয়াকৈ গোটেই কথাখিনি বিজ্ঞানসন্মত যিখিনি মীন পালনৰ গোটেইখিনি লিখি পুস্তিকাখন তৈয়াৰ কৰিছে। আমি আৰু তেওঁলোকৰ মাজত বিলাই দিবলৈ সক্ষম হৈছোঁ। আৰু মাজে মধ্যে তেওঁলোকো আমাৰ বিজ্ঞানীসকলো আহে, বিভিন্ন ট্ৰেইনিং প্ৰগ্ৰেমত আহিছে, তেওঁলোকেও ভাষণ ৰাখিছে, আৰু এইখিনিৰ পৰা তেওঁলোক যথেষ্ট সুখী হৈছে।
মীন মহাবিদ্যালয়ৰ জৰিয়তে সম্পাদন কৰা মীন পালকৰ প্ৰশিক্ষণত ৰাজ্যিক মীন বিভাগৰ বিষয়া কৰ্মচাৰীসকলেও সহায় সহযোগ আগবঢ়াইছে। এপাৰ্ট আঁচনিৰ অধীনত মীন মহাবিদ্যালয়ে আগবঢ়োৱা প্ৰশিক্ষণ সন্দৰ্ভত মীন উন্নয়ন বিষয়া বিৰাজ বিকাশ শৰ্মাই তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আমি দেখিছোঁ যে মীন পালনৰ কাৰণে যিটো প্ৰশিক্ষণ ট্ৰেইনিং, এই ট্ৰেইনিঙৰ যথেষ্ট প্ৰয়োজন আছে। এই প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আপুনি কি কয়? হয়, বৰ্তমান সময়ত আমাৰ মীনখণ্ডই এক বিশেষ অগ্ৰগতি লাভ কৰিছে আৰু নতুন নতুন প্ৰযুক্তি মীনখণ্ডত সংযুক্ত হৈছে আৰু এই প্ৰযুক্তিবিলাকৰ লগত আমি আগবাঢ়ি যাবৰ কাৰণে আমাৰ নতুন প্ৰজন্মক আমি শিকাবৰ কাৰণে আৰু আমাৰ যিখিনি থলুৱা জ্ঞান আছে সেইখিনিক আৰু অধিক সমৃদ্ধ কৰি বৈজ্ঞানিক ভিত্তিত মীন পালনটো অগ্ৰসৰ কৰিবৰ কাৰণে এনেকুৱা প্ৰশিক্ষণৰ অতীৱ প্ৰয়োজন। আৰু এই ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্টৰে হওক বা আমাৰ এপাৰ্ট আঁচনিয়ে হওক খুব ধুনীয়াকৈ ট্ৰেইনিংবিলাক কৰি আছে। আৰু আমাৰ এই ট্ৰেইনিংবিলাকৰ ক্ষেত্ৰত আমি এপাৰ্টৰ ক্ষেত্ৰত বিভিন্ন ক্লাষ্টাৰ যিবিলাক আমাৰ ব্লক আছে তেওঁলোকে ব্লকত গৈ মীন পালকৰ জেগাত গৈ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে। আৰু এই ক্ষেত্ৰত মীন পালকসকলে তেওঁলোকৰ সময়ৰ সদব্যৱহাৰ কৰি তেওঁলোকৰ জেগাতে ট্ৰেইনিংটো ল'ব পাৰিছে। আৰু যিখিনি ট্ৰেইনিং হয় আমাৰ পলিকালচাৰে হওক বা ধান আৰু মাছৰ ক্ষেত্ৰতে হওক বা আমাৰ যিটো উন্নত প্ৰজাতিৰ মীন পালন বা বিলৰ ক্ষেত্ৰত আমি প্ৰেক্টিকেলি তেওঁলোকক কিছুমান দেখাব পাৰোঁ। ধৰক পানীৰ গুণাগুণৰ ক্ষেত্ৰতে PHৰ কথাটো আমি প্ৰেক্টিকেলি তেওঁলোকৰ পুখুৰীত গৈ আমি দেখুৱাব সক্ষম হৈছোঁ ট্ৰেইনিঙৰ জৰিয়তে। গতিকে আমাৰ এই এপাৰ্টৰ জৰিয়তে যিখিনি ট্ৰেইনিং হৈছে তাতে তেওঁলোকক যদিও তেওঁলোকৰ নিজৰ জেগাত গৈ যিটো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে সেইটো খুব ধুনীয়াকৈ হৈছে আৰু কৃষকসকলো খুব উপকৃত হৈছে। হয়, এজন ধৰক মীন উন্নয়ন বিষয়া হিচাপত হয়, এই যে কৃষকবিলাকে চহৰত গৈ প্ৰশিক্ষণ লোৱা আৰু ঠাউকতে প্ৰশিক্ষণ লোৱাৰ মাজত কিবা পাৰ্থক্য আপুনি অনুভৱন কৰিছেনে বাৰু? হয়, মানে কি চহৰত গ'লে কি হয় তেওঁলোকৰ প্ৰথম কথা মানে এটা এক্সট্ৰা এটা সময়ৰ প্ৰয়োজন হয়। তথাপি আৰু তেওঁলোকৰ এটা মানে আমি যিমানখিনি দিব ইচ্ছা কৰোঁ কিন্তু আমাৰ সময়ৰ অকণমান অজুহাত থাকি যায়। কিন্তু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ যেতিয়া আমি ফিল্ডলৈ যাওঁ তেতিয়া কিন্তু আমাৰ মীন পালকসকল খুব উৎসাহী হয়। তেওঁলোকে মানে আমাক ওচৰত পালে তেওঁলোকে আমাক ওচৰত বিচাৰে। আমাৰ বিভাগৰ মানুহ বা আমাৰ মীনখণ্ডৰ লগত জড়িত মানুহখিনিক ওচৰত বিচাৰে আৰু তেওঁলোক খুব সুখী হয়। আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষাত থলুৱাকৈ গোটেইখিনি কথা ক'ব পাৰে। আৰু আমিও তেওঁলোকৰ যদি কিবা সমস্যা থাকে তেওঁলোকৰ পুখুৰীত গৈ সেইটো মানে প্ৰেক্টিকেলি চাব পাৰোঁ। হয় হয়, গতিকে ধৰক যিটো মানে ফিল্ডৰ যিটো প্ৰশিক্ষণ ক্ষেত্ৰত আহি যিটো প্ৰশিক্ষণ ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণটো বেছি ফলপ্ৰসূ বুলি আপুনি ক'ব খুজিছে? হয় হয়, বহুত ফলপ্ৰসূ আৰু এই ক্ষেত্ৰত এপাৰ্টৰ ভূমিকা অতিশয় উল্লেখযোগ্য আৰু তেওঁলোকে খুব ধুনীয়াকৈ প্ৰশিক্ষণখিনি কৰিছে। আমিও তেওঁলোকৰ লগত জড়িত আছোঁ বিভিন্ন ক্ষেত্ৰত। বিভিন্ন সময়ত আমি প্ৰশিক্ষণত গৈছোঁ আৰু বহুত উৎসাহী হৈছোঁ। আৰু আমাৰ মীন পালকসকলো এই আঁচনিৰ জৰিয়তে বহুত উৎসাহী হৈছে। তেওঁলোকে নতুন নতুন প্ৰযুক্তিবিলাক আহৰণ কৰিছে। আগতে আমাৰ যিবিলাক বিল আছিলে সেই বিলবিলাক আজিকালি সৰ্বাংগ সুন্দৰ ৰূপত তেওঁলোকে উপস্থাপন কৰিছে। লগতে তাতে মাছৰ শ্ৰীবৃদ্ধি আশানুৰূপ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ লগতে আমাৰ যিটো মোৱা মাছ আগতে আমাৰ মানে গুৰুত্ব ইমান পোৱা নাছিলে, সেই মোৱা মাছটো এপাৰ্ট আঁচনিৰ জৰিয়তে এতিয়া খুব ধুনীয়াকৈ তেওঁলোকে আঁকোৱালি লৈছে। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলে মীন পালনত আত্মনিয়োগ কৰাটোৱে মীন উৎপাদনৰ ক্ষেত্ৰত এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে। মাছ উৎপাদনৰ এনে প্ৰচেষ্টাৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক ভেটিও সুদৃঢ় হ'ব বুলি আশা কৰিব পাৰি। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ
এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয় প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব किसान भाइयों गांठ बांध लो बहुत बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ